ভাগৱত ভগৱন্তৰ তন্ময় মূৰ্তি। ভাগৱত দৰ্শন শ্ৰৱণ কীৰ্তনৰ জৰিয়তে স্বয়ং ভগৱানক দেখা পোৱা যায় বুলি কোৱা হয়। যে ভাগৱতৰ মাহাত্ম্য আমি সকলোৱে জানো আৰু এই শ্ৰৱণ কীৰ্তনৰ জৰিয়তে বিশ্ব শান্তিৰ বাবে আমি প্ৰাৰ্থনা কৰোঁ। মানৱ সমাজত শান্তি শৃংখলা যাতে বিভিন্ন দুৰাৰোগ্যৰ পৰা যাতে আঁতৰি যাব পাৰে, ৰক্ষা কৰিব পাৰে, তাৰ কাৰণে আমি ভাগৱত পাঠৰ অনুষ্ঠান আয়োজন কৰিছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি লিডু, সমন্বয়ৰ লিডু, সম্প্ৰীতিৰ লিডু, সদ্ভাৱৰ লিডু। এই লিডুৰ ঐতিহাসিক ধৰ্মীয় পীঠস্থানসমূহৰ ভিতৰত অন্যতম লিডু কেন্দ্ৰীয় নামঘৰ। 59 বছৰ সম্পন্ন কৰিছে, গৌৰৱোজ্জ্বল 59 বছৰ। বিভিন্ন উত্থানৰ মাজেৰে, ঘাট প্ৰতিঘাতৰ মাজেৰে আৰু এই নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 4 দিনীয়াকৈ আজিৰে পৰা ভাগৱত পাঠৰ অনুষ্ঠান আয়োজন কৰা হৈছে। ভাগৱত পাঠ উপলক্ষে নাম প্ৰসংগ কাৰ্যসূচী অনুষ্ঠিত হৈছে। সেইধৰণে অন্তিম দিনা অৰ্থাৎ 31 মে' তাৰিখে সন্ধিয়া 8 বজাৰ পৰা এখন নাট ভাওনা মঞ্চস্থ হ'ব। দধিচিৰ অস্থিদান আৰু বৃত্তাসুৰ বধ শীৰ্ষক নাট ভাওনাখন মঞ্চস্থ হ'ব। আমি সকলোটি ৰাইজৰ অংশগ্ৰহণ, সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আশা কৰিছোঁ ভাগৱত এই শ্ৰৱণ কীৰ্তনৰ জৰিয়তে সকলোৱে প্ৰভু ভগৱন্তক লাভ কৰিব।